আজি এইখন চৰকাৰ 10 বছৰত কি কাম কৰিলে? এখন চৰকাৰৰ কৰ্তব্য কি? দোস্ত অন্ধভক্ত বুলি কৈ থাকে যে এইবিলাকেই হ'ল অন্ধভক্ত। ইহঁতক আৰু এটা ডাইলগকে কিমান দিম সদায় সদায়। ইহঁতকে কয় ফেঁচা। ইহঁতে ফেঁচা চালা বাংলাদেশী লুঙি তলত সোমাই থাকিলে তহঁতে কেনেকৈ উন্নয়ন দেখা পাবি? না তেওঁলোকে মাটি পট্টা দিব পাৰিছে, ভূমি অধিকাৰ পাইছে নেকি কওকচোন? মাটি পট্টা পাইছে আপোনালোকে? হেৰ' গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোকে ভূমি পট্টা কাক দিয়ে? মাটি অধিকাৰ কাক দিয়ে? বাংলাদেশী মিয়াক। 60 বছৰ ধৰি ৰাজত্ব কৰি আপোনালোকে কি কৰিলে? ধুনীয়া বাংলাদেশী অসমত ভৰাই দিলে। 60 বছৰ ধৰি ৰাজত্ব কৰি আপোনালোকে কি কৰিলে? গৰাখহনীয়া ৰাইজকতো ভূমি প্ৰদান কৰা নাছিলে আপোনালোকে। আজি উচ্ছেদ কাৰ কাৰণে হৈছে? একমাত্ৰ আপোনালোকৰ চৰকাৰ কংগ্ৰেছৰ কাৰণে হৈছে। আৰু আপুনি কৈ থাকে বিজেপি উন্নয়ন দেখা নাই। এবাৰ আপুনি বাংলাদেশী মিয়াৰ লুঙিৰ তলৰ পৰা ওলাই আহক, অসমৰ চুকে কোণে ঘূৰক, আপুনি বিজেপি কিমান উন্নয়ন কৰিছে গোটেইবিলাক আপুনি দেখা পাব। গৌৰৱ গগৈ ডাঙৰীয়া, এইবিলাক কথা আপোনালোকৰ এই দলৰ গেদা গেদিবিলাকক ক'ব। আৰু অসমৰ ৰাইজে ভালকেই গম পায়, ভালকেই জানে কোনখন চৰকাৰে কিমান উন্নয়ন কৰিছে আৰু কোনখন চৰকাৰে কিমান উন্নয়ন কৰা নাই। উন্নয়ন নাই কথা ক'ব আহিছে, চাই থৈ যাওক।